তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো ফাইনালি আকৌ নতুনকৈ বহুত পদ মুকলি কৰা হ'ল ICICI বেংকত। তো আপোনালোকে যদি ICICI বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। মেনেজাৰৰ আছে, ইয়াৰ পিছত আপোনালোকে ব্ৰাঞ্চ মেনেজাৰৰ আছে। ইয়াতে বহুতকেইটা বিভাগত পষ্ট মুকলি কৰা হৈছে। তো আপোনালোকে যদি ICICI বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো বহুত চাকৰি মুকলি কৰা হৈছে, বহুতকেইটা বিভাগত পষ্ট মুকলি কৰা হৈছে। ইয়াতে আপোনাৰ সিকিউৰিটি মেনেজাৰত আছে, অডিট মেনেজাৰত আছে, IC অডিটত আছে, অডিট মেনেজাৰ ট্ৰেজাৰীত আছে, ব্ৰাঞ্চ মেনেজাৰত আছে। ইয়াতে বহুতকেইটা বিভাগত চাকৰি মুকলি কৰা হৈছে। তো আপোনালোকে যদি ICICI বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো ICICI বেংকত চাকৰি কৰিবৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, আৰু আবেদন কৰাৰ সময়ত কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব, তো কেনেকৈ আপোনালোকে আবেদন কৰিব, তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ICICI বেংকৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে ইয়াৰ ফুল ডিটেইলছটো জানি লওক। ইয়াৰ পিছত আপোনালোকে আবেদন কেনেকৈ কৰিব মই ভিডিঅ'ৰ কাষত আপোনাক জনাই দি আছোঁ। তো চাওক এতিয়া ওপৰত লিখা আছে ICICI বেংক ৰিক্ৰুইটমেণ্ট 2025। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ ICICI বেংক। তো ইয়াতে কিন্তু বহুতকেইটা বিভাগত পষ্ট মুকলি কৰা হৈছে, বহুতকেইটা বিভাগত চাকৰি মুকলি কৰা হৈছে। তো কি বিভাগত চাকৰি মই জনাই দি আছোঁ। এছিষ্টেণ্টত পষ্ট মুকলি কৰা হৈছে, অফিচাৰত পষ্ট মুকলি কৰা হৈছে, HR মেনেজাৰত পষ্ট মুকলি কৰা হৈছে, ব্ৰাঞ্চ চেলছ মেনেজাৰত পষ্ট মুকলি কৰা হৈছে, একাউণ্ট মেনেজাৰত পষ্ট মুকলি কৰা হৈছে, ৰিলেশ্যনশ্বিপ মেনেজাৰত পষ্ট মুকলি কৰা হৈছে, ব্ৰাঞ্চ ক্ৰেডিট মেনেজাৰত পষ্ট মুকলি কৰা হৈছে, ছিনিয়ৰ অফিচাৰত পষ্ট মুকলি কৰা হৈছে, চেলছ ৰিলেশ্যনশ্বিপত পষ্ট মুকলি কৰা হৈছে, প্ৰফেশ্যনাৰী অফিচাৰত পষ্ট মুকলি কৰা হৈছে, ইঞ্জিনিয়াৰত পষ্ট মুকলি কৰা হৈছে, হেল্পাৰ এণ্ড আদাৰ্ছ পষ্টো ইয়াতে মুকলি কৰা হৈছে। তো টোটেল আপোনাৰ ইয়াতে 10,000 প্লাছ ইয়াতে চাকৰি মুকলি কৰা হৈছে। তো বহুত চাকৰি মুকলি কৰা হৈছে। তো আপোনালোকে যদি ICICI বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। আৰু এই যিটো ICICI বেংক এইটো কিন্তু প্ৰাইভেট হয়, এইটো কোনো চৰকাৰী নহয়। তো আপোনালোকে যদি প্ৰাইভেট বেংকত আপোনালোকে ICICI বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। আৰু ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো ইয়াতে আপোনালোকে আবেদন কৰিব লগালে আপোনাক অনলাইন আবেদন কৰিব লাগিব। আৰু ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেটে কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব, মেল ফিমেল দুটাই। তো ল'ৰা ছোৱালী দুটাই কিন্তু এই চাকৰিটোৰ কাৰণে আবেদন কৰিব পাৰিব। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো কেনেকৈ আবেদন কৰিব মই ভিডিঅ'ৰ কাষত আপোনাক জনাই দি আছোঁ। তো তাৰপিছত চাওক এতিয়া আপোনালোকে চেলাৰী কিন্তু আপুনি ইয়াতে যথেষ্ট লাভ কৰিব। তো 23,000ৰ পৰা লৈ 75,000লৈকে পাৰ মান্থ চেলাৰী লাভ কৰিব। চেলাৰী কিন্তু আপোনালোকে ইয়াতে যথেষ্ট লাভ কৰিব। 23,000ৰ পৰা লৈ 75,000লৈকে পাৰ মান্থ চেলাৰী লাভ কৰিব। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। ইয়াৰ পিছত আপোনালোকে এই ICICI বেংকত চাকৰি কৰিবৰ কাৰণে আপোনাক বয়স কিমান হ'ব লাগিব। এজ লিমিট চাওক ইয়াতে আপোনালোকে ইয়াতে মিনিমাম এজ আপোনাৰ 18 ইয়াৰ্ছ দিয়া হৈছে আৰু মেক্সিমামটো কিন্তু ইয়াতে নো লিমিট, ইয়াতে আপোনাৰ কোনো লিমিট নাই। তো মিনিমামটো কিন্তু লিমিট দিয়া হৈছে 18 ইয়াৰ্ছ হ'ব লাগিব। যদি আপোনাৰ 18 ইয়াৰ্ছ প্লাছ হৈ গৈছে তো আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে 45 ইয়াৰ্ছ 50 ইয়াৰ্ছ বা 55 ইয়াৰ্ছ এনেকুৱা নাই, আপোনালোকে 18 প্লাছ হ'লেই আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। ইয়াৰ পিছত এপ্লিকেশ্যন ফিজ চাওক আপোনালোকে 1 টকা আপোনাক দিব নালাগে, 100% ফ্ৰী জব। তো 100% ফ্ৰী অফ জব হয় এইটো, আপোনাক 1 টকা দিব নালাগে আবেদন কৰাৰ সময়ত। ইয়াতে এপ্লিকেশ্যন ফিজ চাই আপোনালোকে জেনেৰেল OBC SC ST PWD ইয়াতে আপোনাক 1 টকা দিব নালাগে, ফ্ৰী অফ কষ্ট আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব। তো দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো ইয়াৰ পিছত আপোনালোকে চিলেকশ্যন প্ৰচেছটো চাওক এতিয়া আপোনালোকে ইয়াতে নো এক্সাম দিয়া হৈছে, নো এক্সাম ডাইৰেক্ট চিলেকশ্যন। তো কিছুমান কিন্তু পোষ্ট আছে, সেইসমূহ পোষ্টত আপোনাৰ ইণ্টাৰভিউ হ'ব পাৰে বা আপোনাৰ এক্সামো হ'ব পাৰে। আৰু কিছুমান পোষ্টত আপোনাৰ বেছিভাগ পোষ্টতে কিন্তু নো এক্সাম ডাইৰেক্ট চিলেকশ্যন হ'ব। আপোনাৰ যিটো পাৰ্চেণ্টেজ, আপোনাৰ কোৱালিফিকেশ্যনৰ যিটো পাৰ্চেণ্টেজ, সেই পাৰ্চেণ্টেজৰ ওপৰত আপোনাৰ কিন্তু চিলেকশ্যনটো হৈ যাব। তো আপোনালোকে নিশ্চয় গম পালে। ইয়াৰ পিছত এডুকেশ্যন কোৱালিফিকেশ্যন চাইতে আপোনালোকে 10 পাছৰ পৰা লৈ হাই ছেকেণ্ডাৰী, গ্ৰেজুৱেট, ITI, ডিপ্ল'মা সকলোৱে কিন্তু আবেদন কৰিব পাৰিব। তো আপোনালোকে দেৰি নকৰিব, 10 পাছৰ পৰা লৈ হাই ছেকেণ্ডাৰী, গ্ৰেজুৱেট, ITI, ডিপ্ল'মা সকলোৱে কিন্তু আবেদন কৰিব পাৰিব ICICI বেংকৰ চাকৰিৰ বাবে। তো
তো আপোনালোকে নিশ্চয় গম পালে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব। ইয়াৰ পিছত কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তো ডকুমেণ্টছ চাওক এতিয়া আপোনালোকে পাছপৰ্ট চাইজ ফটো লাগিব, CV এটা লাগিব, মানে ৰিজুম বায়'ডাটা এটা লাগিব। তাৰপিছত আপোনালোকে ছিগনেচাৰটো লাগিব, আধাৰ কাৰ্ডখন লাগিব, এডুকেশ্যনৰ সকলো চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেটখন লাগিব, এজ প্ৰুফ হিচাপে এটা আপোনাক চাৰ্টিফিকেট দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তাৰপিছত চাওক এতিয়া আপোনালোকে হাউ টু এপ্লাই, ইয়াতে আপোনাৰ এপ্লাইৰ বিষয়ে আপোনাক ইয়াতে জনাই দিয়া হৈছে, কেনেকৈ এপ্লাই কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব ইয়াতে আপোনাক জনাই দিয়া হৈছে। আৰু ইটো কিন্তু অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো এতিয়া মই আপোনালোকক জনাই দি আছোঁ কেনেকৈ আপোনালোকে আবেদন কৰিব। তো আবেদন কৰিব লগা হ'লে আপোনাক সবৰ প্ৰথম আপোনালোকে ICICI বেংকৰ যিটো অফিচিয়েলি যিটো ৱেবছাইট, এই অফিচিয়েলি ৱেবছাইটত আহিব লাগিব। আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এইটো ৱেবছাইটত অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি ইয়াতে আপোনালোকে চাওক, ইয়াতে আপোনাৰ জবসমূহ আপোনাক দিয়া হৈছে আৰু তলত এটা অপশ্যন দিয়া আছে ভিউ অল। তো যেতিয়া আপোনালোকে ভিউ অলত ক্লিক কৰিব, ভিউ অলত ক্লিক কৰাৰ লগালগ আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব। ইয়াতে আপোনাৰ সকলো পোষ্ট ইয়াতে আপোনাক দিয়া হৈছে, সকলো চাকৰি ইয়াতে আপোনাক দিয়া হৈছে। আপুনি কোনটো চাকৰিৰ বাবে আপোনালোকে আবেদন কৰিব, কোনটো চাকৰিৰ বাবে আপুনি যোগ্য হয়, সেই হিচাপে আপোনালোকে আবেদন কৰিব লাগিব। ইয়াতে আপোনালোকে চাওক সিকিউৰিটি মেনেজাৰ আছে, তাৰপিছত আপোনালোকে অডিট মেনেজাৰ আছে। ইয়াতে বহুতকেইটা বিভাগত চাকৰি আছে। ইয়াতে আপোনালোকে কোনটোত কৰিব বিচাৰে সেইটোতে কৰিব পাৰিব। যদি আপোনালোকে ভাবে ব্ৰাঞ্চ মেনেজাৰত চাকৰি কৰিম, তো ব্ৰাঞ্চ মেনেজাৰতো আপোনালোকে চাকৰি কৰিব পাৰিব। ইয়াৰ বাহিৰে চাওক এতিয়া আপোনালোকে তলত আপোনাৰ দিয়া আছে। তো এই কথাৰ ভিতৰত এই যি আপোনাৰ দিয়া আছে আপোনাৰ ইয়াতে, যদি 1 নম্বৰ যিসমূহ দিয়া আছে জব, সেইসমূহ যদি আপোনালোকে আবেদন নকৰে, চাকৰি নকৰে, তো 2 নম্বৰ যিটো আছে, 2 নম্বৰটো আপোনালোকে যেতিয়া নেক্সট বাটনত ক্লিক কৰিব, ইয়াতে আপোনাৰ জবসমূহ আহি যাব। ইয়াতে ক্ৰেডিট মেনেজাৰ আছে। ইয়াতে আপোনালোকে বহুতকেইটা বিভাগত কিন্তু চাকৰি মুকলি কৰা হৈছে। এতিয়া আপোনালোকে চাওক 2 নম্বৰতো যদি আপোনাৰ নাই, তো 3 নম্বৰটো চাব। তো এনেকৈ আপোনালোকে চেক কৰিব কোনটোত আপোনালোকে আবেদন কৰিব, সেই হিচাপে চেক কৰি আপোনালোকে আবেদন কৰিব লাগিব। তো এতিয়া মই আপোনালোকক এক্সাম্পল হিচাপে মই আপোনালোকক দেখাই দি আছোঁ। প্ৰথম যিটো আছে একাউণ্ট মেনেজাৰ, যিটো আপোনাৰ ট্ৰানজেকশ্যন বেংকিং। তো একাউণ্ট মেনেজাৰৰ চাকৰিৰ বাবে যদি আপোনালোকে আবেদন কৰিব বিচাৰে, তো আপোনালোকে কেনেকৈ আবেদন কৰিব, এটা আপোনাক যদি দেখাই দিওঁ, তো আপোনালোকে বাকী যিবোৰ আছে সকলো ছেমে হয়। তো মই আপোনাক এক্সাম্পল হিচাপে মই আপোনাক দেখাই দি আছোঁ। যেতিয়া ছাপ'জ 1 নম্বৰ যিটো আছে, যেতিয়া আপুনি ইয়াতে ক্লিক কৰিব, ইয়াতে আপোনাৰ ডিটেইলছটো আহি যাব। তো আপোনাৰ কিমান যিটো আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব, কিমান বয়সৰ আপোনাৰ এক্সপিৰিয়েঞ্চটো লাগিব, তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, লোকেশ্যনটো কোনটো লোকেশ্যনত আপোনালোকে চাকৰিটো পাব, ইয়াতে আপোনাক দিয়া থাকিব। যেতিয়া চাওক তলত এটা এক্সপ্ল'ৰ বুলি এটা অপশ্যন দিয়া আছে। তো এক্সপ্ল'ৰ যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ লগালগ আপোনাৰ যিটো ডিটেইলছ, আপোনাৰ যিটো পোষ্টৰ যিটো ডিটেইলছ, সেইটো অট'মেটিক ইয়াতে আহি যাব। তো অলপ সময় আপোনালোকে ৱেইট কৰিব, ইয়াতে আপোনালোকৰ আহি গৈছে। তো এতিয়া আপোনালোকে চাওক স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি ইয়াতে আপোনালোকে সকলো ডিটেইলছ ইয়াতে আপোনাক দিয়া হৈছে। ইয়াতে আপোনাক সকলো ডিটেইলছ আপোনাক ইয়াতে চাব পাৰিব। ইয়াতে লোকেশ্যন সহকাৰে আপোনালোকে চাব পাৰিব। ইয়াতে আপোনালোকে সকলো দিয়া হৈছে, এক্সপিৰিয়েঞ্চটো ইয়াতে আপুনি চাব পাৰিব। ইয়াতে আপোনালোকে প্ৰথমতে চাই ল'ব, চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব। তো আবেদন কৰিব লগা হ'লে প্ৰথমতে চাওক, এতিয়া আপোনালোকে এপ্লাই নাও বুলি এটা অপশ্যন দিয়া আছে। তো এই এপ্লাই নাওত আপোনাক ক্লিক কৰিব লাগিব। তো আপোনাক এপ্লাই নাওত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে এপ্লাই নাওত ক্লিক কৰিব, তো আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এতিয়া আপোনালোকে প্ৰথমতে চাইন আপ কৰিব লাগিব। চাইন আপ হোৱাৰ পিছত আপোনালোকে লগ ইন হ'ব পাৰিব। তো ডাইৰেক্ট আপোনালোকে লগ ইন হ'ব নোৱাৰিব। প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ইয়াৰ পিছতহে আপোনালোকে লগ ইন হ'ব পাৰিব। ইয়াতে ছাইডত চাইন আপ বুলি এটা অপশ্যন দিয়া আছে। চাইন আপত আপোনালোকে ক্লিক কৰিব। চাইন আপত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে মোবাইল নম্বৰটো দিব। মোবাইল নম্বৰটো দিয়াৰ পিছত আপোনালোকে গেট OTPত ক্লিক কৰিব। গেট OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব। সেই OTPটো আপোনাক দিব লাগিব। তো মই মোবাইল নম্বৰটো দি মই আপোনাক নেক্সট ষ্টেপটো মই আপোনাক দেখাই দি আছোঁ। তো যেতিয়া আপোনালোকে মোবাইল নম্বৰটো দিব, মোবাইল নম্বৰটো দিয়াৰ পিছত যেতিয়া আপোনালোকে OTPটো দিব, OTP দিয়াৰ পিছত যেতিয়া আপোনালোকে নেক্সট বাটনত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এতিয়া আপোনালোকে এটা পাছৱাৰ্ড বনাব লাগিব। ইয়াতে কোৱা হৈছে লাষ্ট নেম। তো লাষ্ট নেমটো আপুনি ইয়াতে দি দিব। তাৰপিছত আপোনালোকে পাছৱাৰ্ড এটা ষ্ট্ৰং পাছৱাৰ্ড এটা বনাই ল'ব। বনোৱাৰ পিছত আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব লাগিব। তো যেতিয়াই আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব, তো এইটো আপোনাৰ চাইন আপ হৈ যাব। চাইন আপ হোৱাৰ পিছত লগ ইন হৈ আপোনালোকে মেইন যিখন ফৰ্ম সেইখন আপোনাক ফিল কৰিব লাগিব। তো মই এইটো পাছৱাৰ্ড বনাই মই আপোনালোকক নেক্সট ষ্টেপটো মই আপোনাক দেখাই দি আছোঁ। তো যেতিয়া আপোনালোকে আপোনাৰ ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম আৰু আপোনাৰ পাছৱাৰ্ডটো বনোৱাৰ পিছত যেতিয়া আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব, ছাবমিট বাটনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তো প্ৰথম যিটো পেজ, সেই প্ৰথম পেজত আপোনাৰ আহি যাব। এতিয়া আপোনাক কি কৰিব লাগিব, আকৌ এবাৰ আপোনালোকে ইয়াতে এপ্লাই নাওত ক্লিক কৰিব লাগিব। তো আপোনালোকে এপ্লাই নাওত ক্লিক কৰিব। এপ্লাই নাওত ক্লিক কৰাৰ লগালগ এতিয়া আপোনাক কি কোৱা হৈছে, চাওক এতিয়া আপোনালোকে প্লিজ কমপ্লিট ইয়ৰ প্ৰফাইল ফাৰ্ষ্ট বিফৰ এপ্লাইং ফৰ জব।
তো কমপ্লিট এপ্লিকেশ্যন তো এতিয়া আপোনালোকে মেইন যিখন ফৰ্ম এতিয়া আপোনালোকে কমপ্লিট কৰিব লাগিব এতিয়া চাওক তলত কমপ্লিট এপ্লিকেশ্যন বুলি এটা অপশ্যন দিয়া আছে ইয়াতে আপোনাক ক্লিক কৰিব লাগিব তো আপুনি ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব ইয়াতে প্ৰথমতে আপোনালোকে চাওক ইয়াতে আপলোড প্ৰফাইল ফটো তো আপোনাৰ এটা ফটো ইয়াতে আপলোড দিব লাগিব ইয়াৰ পিছত মই প্ৰথমতে কৈছিলোঁ আপোনাৰ ৰিজুম এটা দিব লাগিব তো এটা ৰিজুম ভালকৈ বনাই আপোনালোকে ইয়াতে ৰিজুমটো আপলোড দিব দিয়াৰ পিছত চাওক এতিয়া আপোনালোকে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো আপোনাৰ নাম দিছে আৰু আপোনাৰ যিটো মোবাইল নম্বৰ দিছে ইয়াতে অট'মেটিক আহি গৈছে আপোনাক এইটো দিব নালাগে তো এতিয়া আপোনাক দিব লাগিব ডেট অফ বাৰ্থ তো আপোনাৰ ডেট অফ বাৰ্থটো দিব লাগিব ইয়াৰ পিছত আপোনালোকে ইমেইলটো আপোনাক দিব লাগিব ইমেইলটো দিয়াৰ পিছত আপোনালোকে জেণ্ডাৰটো ইয়াতে ছিলেক্ট কৰিব লাগিব মেল হয় নে ফিমেল হয় সেইটো আপোনাক দিব লাগিব তো এইটো দিয়াৰ পিছত আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব লাগিব তো যেতিয়া আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব ছাবমিট বাটনত ক্লিক কৰাৰ লগে লগে প্ৰফাইল যিটো ডিটেইলছ সেইটো আপোনাৰ কমপ্লিট হৈ যাব ইয়াৰ পিছত এডুকেশ্যন যিটো ডিটেইলছ এডুকেশ্যনৰ ডিটেইলছটো আপোনাক দিব লাগিব এইটো কমপ্লিট হোৱাৰ পিছত আপোনালোকে নেক্সট বাটনত যেতিয়া ক্লিক কৰিব এক্সপিৰিয়েঞ্চটো আপোনাক দিব লাগিব তাৰপিছত আপোনালোকে ডিক্লেৰেশ্যনটো আপোনাক দিব লাগিব ডিক্লেৰেশ্যনটো আপোনাক চাব দিব তাৰপিছত ছামাৰীটো আপোনাক দিব লাগিব তাৰপিছত KYC কৰিব লাগিব ইয়াৰ পিছত ডকুমেণ্টছ আপোনাক দিব লাগিব তো এই 7টা ইয়াতে কমপ্লিট ষ্টেপ আছে 7টা ষ্টেপ আপোনাক কমপ্লিট কৰিব লাগিব কৰাৰ পিছত আপোনালোকে ফাইনেল ছাবমিটত ক্লিক কৰিব লাগিব তো একদম ইজি হয় আপোনাৰ ঘৰতে বহি থাকি আপোনাৰ হাতত থকা স্মাৰ্টফোনেৰে আপোনালোকে কিন্তু আবেদন কৰি ল'ব পাৰিব আপোনাৰ কোনো দোকানত যোৱাৰ প্ৰয়োজন নাই তো আপোনালোকে নিশ্চয় গম পালে তো এনেকৈ আপোনালোকে ICICI বেংকৰ জবৰ বাবে আপোনালোকে এনেকৈ আবেদন কৰিব আৰু এটা কথা জনাই দিওঁ আপোনালোকে যদি আবেদন কৰিব নোৱাৰে মোক কমেণ্ট কৰি জনাব মই আপোনালোকক ফুল ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম কাৰণ এইটো ভিডিঅ'ত দেখাই দিব গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব এনে বহুত দীঘল হৈ গৈছে তো আপোনালোকে নিজে পাৰিব একদম ইজি হয় প্ৰথমতে আপোনালোকে প্ৰফাইলটো দিব লাগিব প্ৰফাইলটো কমপ্লিট হোৱাৰ পিছত আপোনালোকে এডুকেশ্যন ডিটেইলছটো দিব লাগিব তাৰপিছত এক্সপিৰিয়েঞ্চৰ ডিটেইলছটো দিব লাগিব ডিক্লেৰেশ্যনটো দিব লাগিব তো এনেকৈ আপোনালোকে লাষ্ট আপোনাৰ ডকুমেণ্টছ আপলোড দিয়াৰ পিছত ফাইনেল ছাবমিটত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ এইখন ছাবমিট হৈ যাব আপোনাৰ এপ্লাই হৈ যাব তো আপোনালোকে নিশ্চয় গম পালে আপুনি কোনটো চাকৰিৰ বাবে আবেদন কৰিব তো সেই হিচাপে আপোনালোকে ছিলেক্ট কৰি আপোনালোকে আবেদন কৰি লৈ ল'ব তো আপোনালোকে নিশ্চয় গম পালে তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই ICICI বেংকৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে ধন্যবাদ